Hello, very good morning. কি খবৰ সকলোৰে আমি হিষ্ট্ৰী পঢ়ি আছিলোঁ মানে আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছিলোঁ আৰু হিষ্ট্ৰীৰ আমি ৱৰ্ল্ড হিষ্ট্ৰীলৈকে পঢ়ি পেলাই এৰি দিছিলোঁ ৰাইট আমি ৱৰ্ল্ড হিষ্ট্ৰীলৈকে পঢ়ি পেলাই এৰি দিছিলোঁ ঠিক আছে নে ওকে ছাৰ চুলি কাটিলে নহয় চুলি কটালে ঠিক আছে নে চুলি কি কটালে ওকে সো আজি আমি কি পঢ়িম হিষ্ট্ৰী আমি আজি ফাৰ্ষ্টৰ পৰা লৈ আহোঁ এবাৰ হয়নে কাৰণ আমি ফাৰ্ষ্টৰ পাৰ্টটো পঢ়া নাই ওকে সো আজি আমি ফাৰ্ষ্টৰ পাৰ্টটো অলপ লৈ আহোঁ ঠিক আছে নে ওকে সো চোৱা হিষ্ট্ৰী যদি আমি এনেকৈ ভাগ কৰি লওঁ হিষ্ট্ৰী আমি যদি এনেকৈ ভাগ কৰি লওঁ ঠিক আছে নে হিষ্ট্ৰী হয়নে ওকে আৰু হিষ্ট্ৰী ফাদাৰ কোন হিৰডোটাছ হয়নে হিৰডোটাছ ঠিক আছে ওকে এতিয়া চাবা দেই হিষ্ট্ৰী বুলি ক'লে ইতিহাস হয় আৰু ইতিহাস বুলি কাক কয় যিবিলাক ঘটনাৰ ভেলিউ থাকে ঠিক আছে নে যিবিলাক ঘটনাৰ ভেলিউ থাকে ওকে মানে পাষ্টত কিছুমান ঘটনা যিবিলাক ঘটনা উল্লেখযোগ্য সেইবিলাক হিষ্ট্ৰী বুলি কয় হিষ্ট্ৰীৰ অৰ্থ এক প্ৰকাৰ সাৰ্চ বা এনকুৱাৰী কৰা বুলি কয় ঠিক আছে নে মিনিং অফ হিষ্ট্ৰী কি হ'ব এনকুৱাৰী অৰ সাৰ্চ ঠিক আছে নে সো আমি কিবা এটা বস্তু পুৰণা কিবা এটা ঘটনাৰ বিষয়ে ষ্টাডি কৰাটো কি বুলি কয় হিষ্ট্ৰী বুলি কোৱা হয় ঠিক আছে নে হিষ্ট্ৰী বুলি কোৱা হয় ওকে ওকে সো হিষ্ট্ৰীক আমি তিনটা ধৰণে ভাগ কৰিব পাৰোঁ কি ভাগ কৰিব পাৰোঁ হিষ্ট্ৰী আমি তিনটা ধৰণে ভাগ কৰিব পাৰোঁ ফাৰ্ষ্টটো কোৱা হয় তোমাৰ প্ৰি হিষ্ট্ৰী ফাৰ্ষ্টটো কি বুলি কোৱা হয় প্ৰি হিষ্ট্ৰী সেকেন্ডটো কোৱা হয় তোমাৰ প্ৰটো হিষ্ট্ৰী সেকেন্ডটো কোৱা হয় তোমাৰ প্ৰটো হিষ্ট্ৰী প্ৰটো হিষ্ট্ৰী ওকে প্ৰটো হিষ্ট্ৰী আৰু থাৰ্ডটো কোৱা হয় তোমাৰ হিষ্ট্ৰী বা ইতিহাস ঠিক আছে নে থাৰ্ডটো কোৱা হয় তোমাৰ কি বুলি হিষ্ট্ৰী বুলি কোৱা হয় ভালকে মন দিবা এইটো তোমালোকৰ হিষ্ট্ৰীৰ ফাৰ্ষ্ট ক্লাছ হ'ব ঠিক আছে নে গোটেই হিষ্ট্ৰী কোৰ্সটোৰ ভিতৰত এইটো ফাৰ্ষ্ট ক্লাছ হ'ব ঠিক আছে ওকে আৰু এই হিষ্ট্ৰীৰ তিনটা ভাগ আছে এই হিষ্ট্ৰীৰ তিনটা ভাগ আছে এটা হ'ল তোমাৰ এনচিয়েন্ট হিষ্ট্ৰী ওকে এটা হ'ল এনচিয়েন্ট হিষ্ট্ৰী যদি স্লো হৈছে ফাষ্ট কৰি ল'বা যদি ফাষ্ট হয় স্লো কৰি ল'বা আৰু ইয়াৰ এটা আছে তোমাৰ মিডিয়েভেল হিষ্ট্ৰী আৰু এটা আছে ইয়াৰ তোমাৰ কি আছে আৰু ইয়াৰ এটা কি আছে তোমাৰ কি আছে মডাৰ্ণ হিষ্ট্ৰী ওকে মডাৰ্ণ হিষ্ট্ৰী ঠিক আছে নে আৰু আমি এই হিষ্ট্ৰী পাৰ্টৰ আমি এনচিয়েন্ট হিষ্ট্ৰী পঢ়িলো মানে নাই পঢ়া আমি মিডিয়েভেল হিষ্ট্ৰী মগধৰ পৰা পঢ়ি আছিলো মানে মগধৰ পৰা আমি কৈছো আমি পঢ়ি আছিলো ৰাইট ওকে এই মডাৰ্ণ হিষ্ট্ৰী আকৌ আমি কি পঢ়িলো আমি ইয়াত ৱৰ্ল্ড হিষ্ট্ৰী পঢ়িলো মানে এই মডাৰ্ণ হিষ্ট্ৰী আমি কি পঢ়িলো আকৌ ৱৰ্ল্ড হিষ্ট্ৰী পঢ়িলো ঠিক আছে নে ইয়াত আমি নেহেৰু কাল পঢ়িলো নে ইয়াত আমি নেহেৰু পিৰিয়ড পঢ়িলো নে নেহেৰু পিৰিয়ড আমাৰ পঢ়া হৈ গ'ল মানে নেহেৰু পিৰিয়ড আমাৰ কি হ'ল ইয়াত পঢ়া হৈ গ'ল ওকে আৰু আজি আমি ক'ৰ পৰা আৰম্ভ কৰিম গম পোৱা নে একদম হিষ্ট্ৰী একদম ফাৰ্ষ্ট ফেজৰ পৰা যিটো প্ৰি হিষ্ট্ৰী বুলি কয় প্ৰি হিষ্ট্ৰীৰ পৰা আমি আজি আৰম্ভ কৰিম ঠিক আছে নে সবৰে ক্লিয়াৰ হৈছে প্ৰি হিষ্ট্ৰীৰ পৰা আজি আমি আৰম্ভ কৰিম ওকে প্ৰি হিষ্ট্ৰীৰ পৰা আমি আৰম্ভ কৰিম ঠিক আছে আৰু আমি এনচিয়েন্ট হিষ্ট্ৰীত সোমামগে লাষ্টত আমি য'ৰ পৰা এৰিছিলো তাত গুচি আহিম মানে আমি ইয়াত কি পঢ়িলো শিলৰ যুগখিনি পঢ়িবলৈ আছে হয়নে তাৰপৰা বেদিক পিৰিয়ডলৈকে পঢ়িম তাৰপৰা আমি কথা আমি বেদিক পিৰিয়ডৰ পাছতে কি হৈ যাব বেদিকৰ পাছতে মগধ আহি যাব হয়নে আৰু মগধৰ পৰা আমি কমপ্লিট কৰি থোৱা আছে মগধৰ পৰা ইয়ালৈকে ৱৰ্ল্ড হিষ্ট্ৰীলৈকে আমি কমপ্লিট কৰি থোৱা আছে হয়নে ওকে সো আমি এতিয়া বেদিকলৈকে পঢ়ি পেলাই এৰি দিম তাৰ পৰা আমি কৰিম কমপ্লিট হৈ যাব আমাৰ হিষ্ট্ৰী আৰু ইয়ালৈকে পঢ়াৰ পাছত আমি কি কৰিম জানে আমি হিষ্ট্ৰী যিবিলাক মানে যিবোৰ এডভান্টেজেছ মানে কি বুলি কয় মেইনছৰ কাৰণে যিবিলাক পঢ়িব লাগে মানে আমি হায়াৰ ষ্টাডি কৰিম ঠিক আছে নে আমি বহুত বেছি ডিপলি ষ্টাডি কৰিম কাৰ হিষ্ট্ৰীৰ ওপৰত ঠিক আছে নে ওকে এই ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰা আমাৰ এতিয়া এডিআৰই পৰীক্ষাত খুব বেছি এটা কোৱেশ্চন আহিব পাৰে তাতকে বেছি নাহে আৰু বাকিখিনি আমাৰ এই পাৰ্টটোৰ পৰা আহিব ঠিক আছে নে বাকিখিনি আমাৰ এই পাৰ্টটোৰ পৰা আহিব সো আমি এতিয়া হিষ্ট্ৰী ফাদাৰ কোন হিৰডোটাছ ওকে সো হিষ্ট্ৰী আমি প্ৰথমটো খণ্ডৰ বিষয়ে আৰম্ভ কৰিম ফাৰ্ষ্ট খণ্ডটো কি বুলি কৈছো আমি প্ৰি হিষ্ট্ৰী ওকে প্ৰি হিষ্ট্ৰী চাওঁ ওকে প্ৰি হিষ্ট্ৰী চাওঁ এছৰা এই প্ৰি হিষ্ট্ৰীত কি হৈছিলে গম পোৱা নে প্ৰি হিষ্ট্ৰীত লিখা মেলাবোৰ নাছিলে কি নাছিলে প্ৰি হিষ্ট্ৰীত কি আছিলে লিখা মেলাবোৰ নাছিলে সেই সময়ত তোমাৰ একো ধৰণৰ লিখা মেলা নাছিলে ঠিক আছে অকল মানুহবিলাক কি আছিলে অকল ফুড গেদাৰাৰ আছিলে কি আছিলে ফুড গেদাৰাৰ আৰু প্ৰটো হিষ্ট্ৰীত লিখা মেলা আছিলে ৰিটেন আছিলে ঠিক আছে কিন্তু কি লিখিছিলে অকল তেওঁলোকেহে গম পাইছিলে ঠিক আছে ইয়াত এই প্ৰটো হিষ্ট্ৰী পিৰিয়ডত যিবোৰ লিখা মেলা আছিলে কি লিখিছিলে অকল তেওঁলোকে জানিছিলে মানে ইয়াত লিখা মেলাখিনি পঢ়িব পৰা নগৈছিলে আৰু এই হিষ্ট্ৰী কি আছে লিখা মেলাবিলাক আছিলে কি আছিলে লিখাবোৰ আছিলে মানে ৰিটেন আছিলে ঠিক আছে সো এতিয়া আমি প্ৰি হিষ্ট্ৰী যিবিলাক বৈশিষ্ট্য প্ৰি হিষ্ট্ৰী কেৰেক্টাৰিষ্টিক্স বিলাক কি আছে সেই কেৰেক্টাৰিষ্টিক্স খিনিৰ বিষয়ে আমি এতিয়া পঢ়িব লাগিব ঠিক আছে ওকে সো প্ৰি হিষ্ট্ৰী আমি ষ্টোন এজত ডিভাইড কৰিব পাৰোঁ ইয়াক আমি কি ডিভাইড কৰিব পাৰোঁ ইয়াক আমি ষ্টোন এজত ডিভাইড কৰিব পাৰোঁ ওকে সো ষ্টোন এজ মানে কি শিলৰ যুগ ষ্টোন এজ মানে কি হয় তোমাৰ শিলৰ যুগ হয় ঠিক আছে ষ্টোন এজ আইৰন এজক আমি ডিভাইডেড কৰিব পাৰোঁ তাৰমানে কি আৰু আমি শিল আৰু লো তোমাৰ কি কৰিব পাৰোঁ আমি ডিভাইড কৰিব পাৰোঁ ঠিক আছে ওকে সো এই শিলৰ যুগত আমি কেইটা শিলৰ যুগ পাম গম পোৱা নে কেইটা শিলৰ যুগ পাম প্ৰি হিষ্ট্ৰীত প্ৰথমটো শিলৰ যুগ বুলি কোৱা লগে লগে ইয়াত এটা ভাগ হ'ল তোমাৰ অল্ড ষ্টোন এজ হয়নে অল্ড ষ্টোন এজ দুই নম্বৰটো হ'ল তোমাৰ
কি হ'ব মিডল ষ্টোন এজ কি হ'ব তোমাৰ মিডল ষ্টোন এজ ঠিক আছে নে আৰু এটা থাৰ্ডটো কি হ'ব তোমাৰ নিউ ষ্টোন এজ ঠিক আছে নে নিউ ষ্টোন এজ অল্ড ষ্টোন এজক তুমি পেলিওলিথিক পিৰিয়ড বুলি ক'ব পাৰা কি বুলি ক'ব পাৰা পেলিওলিথিক আৰু লিথ মানে কি জানা লিথ মানে শিল ঠিক আছে নে লিথ মানে শিল পেলিওলিথিক পিৰিয়ড বুলি আমি ইয়াক ক'ব পাৰো কি ক'ব আমি পেলিওলিথিক পিৰিয়ড আৰু অল্ড ষ্টোন এজক আমি মিডল ষ্টোন এজ বুলি ক'ব পাৰো কি ক'ব আমি মিডল ষ্টোন এজ বুলি ক'ব পাৰো ওকে আৰু এই মিডল ষ্টোন এজক আমি কি ক'ব পাৰো আমি মেজোলিথিক পিৰিয়ড বুলি ক'ব পাৰো কি ক'ব আমি মেজোলিথিক পিৰিয়ড কি ক'ব আমি মেজোলিথিক পিৰিয়ড বুলি ক'ব পাৰো ওকে ঠিক আছে আৰু এটা আমি কি পিৰিয়ড পাম আমি শিলৰ এটা কি পিৰিয়ড পাম আমি ইয়াত নিওলিথিক পিৰিয়ড পাম কি পাম ইয়াত নিওলিথিক পিৰিয়ড ওকে এই নিওলিথিক পিৰিয়ডক আমি কি ক'ব পাৰো আমি পেলিওলিথিক পিৰিয়ড মেসোলিথিক পিৰিয়ড আৰু কি পাম ইয়াত নিওলিথিক পিৰিয়ড বুলি ক'ব পাৰো কি পাম ইয়াত নিওলিথিক পিৰিয়ড ঠিক আছে না নিওলিথিক পিৰিয়ড হৈ গ'ল এটা সো এই তিনটা ভাগত আমি প্ৰি হিষ্ট্ৰি আমি ডিভাইড কৰি পেলাই আমি পঢ়িব পাৰো ঠিক আছে না এতিয়া কথা হ'ল এই ওল্ড ষ্টোন এজৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক কি এই ওল্ড ষ্টোন এজত কি হৈছিল এই ওল্ড ষ্টোন এজৰ সময়ত মানুহবিলাক কি আছিল নমেডিক আছিলে কি আছিল নমেডিক মানে অঘৰী ঠিক আছে নমেডিক মানে কি অঘৰী তেওঁলোক কোনো স্থায়ী ঘৰ নাছিলে কি আছিল তেওঁলোক কি নাছিলে তেওঁলোকৰ কোনো ধৰণৰ স্থায়ী ঘৰ নাছিলে ঠিক আছে তেওঁলোক কি আছিল ফুড গেদাৰাৰ ঠিক আছে ফুড গেদাৰাৰ মানে খাদ্য সংগ্ৰাহক কি হ'ব খাদ্য সংগ্ৰাহক আছিলে তেওঁলোকে অকল কি গম পাইছিলে যে খাব লাগে বুলি গম পাইছিলে বেলেগ একো গম পোৱা নাছিলে আৰু তেওঁলোকৰ এই ওল্ড ষ্টোন এজৰ শেষৰ ফালে কি ডিস্কভাৰ হ'ল তোমাৰ ফায়াৰৰ ডিস্কভাৰ হ'ল কি হ'ল ফায়াৰ ডিস্কভাৰ হ'ল ওকে সো এই ওল্ড ষ্টোন এজৰ ক্যাৰেক্টাৰিষ্টিক্স আমি কি পালো ওল্ড ষ্টোন এজৰ কি হয় ওল্ড ষ্টোন এজৰ মানুহবিলাকে শিল ব্যৱহাৰ কৰিছিল আৰু শিলবিলাক ধাৰ থকা আছিলে নে শিলবিলাক ধাৰ থকা নাছিলে হয়নে আৰু তেওঁলোকে নমাডিক আছিলে নমেডিক মানে কি মানে অঘৰী আছিলে তেওঁলোক কি আছিলে অঘৰী আছিলে ওকে তেওঁলোকৰ কি আছিলে তেওঁলোক ফুড গেদাৰাৰ তেওঁলোকে অকল খাব জানিছিলে মানে কি মানে খাদ্য সংগ্ৰহ কৰিব লাগে আৰু জীৱন নিৰ্বাহ কৰিব লাগে বস্তু মানে জানিছিলে আৰু তেওঁলোকৰ শেষৰ ফালে কি আৰম্ভ হৈছিলে তোমাৰ জুই ডিস্কভাৰ হৈছিল এখিলে কাবাৰ কিবা ডাউট আছে নেকি জুই ডিস্কভাৰ হৈছিল ইয়ালে কাবাৰ কিবা ডাউট আছে নেকি কাবাৰ কোনো ডাউট নাই এখিলেকে ঠিক আছে সো জুই ডিস্কভাৰ হোৱাৰ পাছৰ পৰাই আৰু তেওঁলোকে আৰু কি আৰম্ভ কৰিলে তেওঁলোকে পশুপালন আৰম্ভ কৰিলে টেমিং এনিমেল টেমিং আৰম্ভ কৰিলে পশুপালন আৰম্ভ কৰিলে আৰু পশুপালন আৰম্ভ কৰাৰ পাছৰ পৰাই সেই সময়খিনি মিডল ষ্টোন এজ বুলি কোৱা হয় সেই সময়খিনি কি বুলি কোৱা হয় মিডল ষ্টোন এজ বুলি কোৱা হয় সো মিডল ষ্টোন এজত কি হ'ল মিডল ষ্টোন এজত হ'ল তোমাৰ ওয়েপন বনাব ললে তেওঁলোকে মানে লাইট কৰিব ললে মানে কি তেওঁলোকে যিবোৰ ওয়েপন ইউজ কৰে ন যিবিলাক তেওঁলোকে জীৱ-জন্তু শিকাৰ কৰিবলৈ যিবোৰ শিলৰ হেয়াৰ ওয়েপন বিলাক আছিলে হাতিয়াৰ বিলাক যিবিলাকে তেওঁলোকে পশু পক্ষী মাৰে চৰাই মাৰে জীৱ-জন্তু মাৰি পেলাই খায় হয়নে সো এইবিলাক হাতিয়াৰ বিলাক তেওঁলোকৰ যিবিলাক ধৰি লওক কটাই নিচিনা বনাই লয় জুম বনাই লয় হয়নে আৰু সেইবিলাক তেওঁলোকে ক'ৰ পৰা বনায় শিলৰ পৰা বনায় ঠিক আছে আৰু মিডল ষ্টোন এজ অৰ্থাৎ মেজোলিথিক পিৰিয়ডত সোমোৱাৰ লগে লগে তেওঁলোকৰ ক্যাৰেক্টাৰিষ্টিক্স কি চেঞ্জ হৈ গ'ল তেওঁলোকে যিবিলাক ওয়েপন ইউজ কৰে সেই ওয়েপন বিলাক পাতল কৰিবলৈ ল'লে হয়নে পাতল কৰিব ল'লে আৰু তেওঁলোকে কি কৰিব ল'লে পেইন্টিং কৰিব ল'লে তেওঁলোকে কি কৰিব ল'লে পেইন্টিং কৰিব ল'লে ওকে পেইন্টিং কৰিব আৰু পেইন্টিংৰ প্ৰমাণ ক'ত পোৱা যায় মেজোলিথিক পিৰিয়ডত থকা মানুহবিলাকে যে পেইন্টিং কৰিছিলে এই পেইন্টিংৰ প্ৰমাণ ক'ত পোৱা যায় ভীমবেটকাত পোৱা যায় হয়নে ক'ত পোৱা যায় ভীমবেটকাত পোৱা যায় তেওঁলোকে ছবি অংকন কৰিছিলে ক'ত ভীমবেটকাত তেওঁলোকে ছবি অংকন তেওঁলোকৰ ছবিবিলাক এনেকুৱা আছিলে ধৰা এনেকে থাকিব এটা মানুহ এটা এনেকে হাতৰে কিবা এটা লৈ থাকিব চৰাই মাৰিব হয়নে কিবা এটা মানে ইয়াত ধৰা চৰাই এটা থাকিব সেইটো মৰা দেখুৱাব ঠিক আছে তেওঁলোকৰ এই এনেকে ছবিবিলাক আছিলে আৰু এই ধৰণৰ ছবিবিলাক তেওঁলোকৰ প্ৰমাণ ক'ত পোৱা যায় ভীমবেটকাত পোৱা যায় ঠিক আছে ভীমবেটকাত কি পোৱা যায় মেজোলিথিক পিৰিয়ডৰ মানুহবিলাকে যে ড্ৰয়িং কৰিছিলে সেয়া প্ৰমাণ ক'ত পোৱা যায় ভীমবেটকাত পোৱা যায় এই মেজোলিথিক পিৰিয়ডলৈ কাৰোবাৰ কিবা ডাউট আছে নেকি মেজোলিথিক পিৰিয়ডলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি নাই তেতিয়া আমি নিওলিথিক পিৰিয়ড সোমাই দিওঁ নিওলিথিক পিৰিয়ডত বিশেষকৈ কি হৈছিলে ইয়াত এগ্ৰিকালচাৰ ডেভেলপমেণ্ট হৈছিলে ইয়াত কি হৈছিলে ইয়াত এগ্ৰিকালচাৰৰ ডেভেলপমেণ্ট হৈছিলে সো খেতি কৰিবলৈ শিকিছিলে মানুহবিলাকে কি হৈছিলে খেতি কৰিবলৈ শিকিছিলে কি খেতি কৰিছিলে প্ৰথমে হুইট আৰু বাৰ্লি খেতি কৰিছিলে তেওঁলোকে ঘেঁহু খেতি প্ৰথমবাৰৰ বাবে কৰিছিলে হয়নে ঘেঁহু খেতি প্ৰথমবাৰৰ কাৰণে কৰিব লৈছিলে আৰু তেওঁলোকে ঘৰ বনাই থাকিব লৈছিলে সো ঘৰ কেলে বনাবলগীয়া হ'ল কাৰণ তেওঁলোকে খেতি কৰিব ল'লে আৰু খেতি কৰিবলৈ ল'লে ঘৰ বনাবই লাগিব কিয় চোৱা তেওঁলোকে
তেওঁলোকে কি কৰিলে খেতি নিঅলিথিক পিৰিয়ডৰ মানুহবিলাক কৰিলে এগ্ৰিকালচাৰ কৰিব ল'লে মানে খেতি কৰিব আৰম্ভ কৰিলে সিহঁতি আৰু খেতি কৰাৰ লগে লগে তুমি ঘৰ বনাবই লাগিব আৰু যদি তুমি ঘৰ নবনোৱা তুমি শস্যবিলাক যে ৰুবা গুটি যে ৰুবা সেইবিলাক তুমি চাব লাগিব চোৱা চিতা কৰিব লাগিব সো চোৱা চিতা কৰিব লগাৰ কাৰণে এগ্ৰিকালচাৰৰ পাছতে তেওঁলোকে বনাবলগীয়া হ'ল হাউচ মানে পাৰ্মানেণ্ট হাউচ থকা ঘৰ তেওঁলোকে কেতিয়া বনালে নিঅলিথিক পিৰিয়ডৰ পৰাই নিউ ষ্টন এজ দিছেনে নিউ ষ্টন এজ মিডল ষ্টন এজৰ কি হ'ব নিউ ষ্টন এজ ওকে এই নিউ ষ্টন এজৰ পৰা মানুহবিলাক কি বনাব ল'লে ঘৰ বনাবলৈ আৰম্ভ কৰিলে হাউচ বনাব লাগিব মানে ঘৰ আৰু এই খেতিডৰা যাতে বেলেগে নষ্ট কৰিব নোৱাৰে তেওঁলোকে সেইকাৰণে প্ৰথমবাৰ পোহনীয়া জন্তু পুহিবলৈ আৰম্ভ কৰিলে ডগ কুকুৰ কি আছিলে কুকুৰ আছিলে তোমাৰ পোহনীয়া জন্তু প্ৰথম পোহনীয়া জন্তু যেটো কি কৈছিলে নিঅলিথিক পিৰিয়ড অৰ্থাৎ নিউ ষ্টন এজৰ মানুহবিলাকে পোহা আৰম্ভ কৰিছিলে এখিলে কিবা ডাউট আছে নাই আৰু তেওঁলোকে খেতি কৰিছিল তেওঁলোকে হুইট আৰু বাৰ্লি খেতি কৰিছিলে এই এগ্ৰিকালচাৰ তেওঁলোকৰ কি ইনক্লুড হ'ব এগ্ৰিকালচাৰ তেওঁলোকে কি ইনক্লুড হ'ব এগ্ৰিকালচাৰ কৈছিলে হুইট আৰু বাৰ্লি খেতি কৰিছিলে আৰু তেওঁলোকে খেতি কৰিছিলে হুইট আৰু বাৰ্লি কৈছিলে হুইট আৰু বাৰ্লি ওকে হুইট আৰু বাৰ্লি খেতি তেওঁলোকে কৰিছিলে ৰাইট বাৰ্লি খেতি কৰিছিলে হ'বনে আৰু ঠিক আছে আৰু তেওঁলোকে যেতিয়া দেখিলে যে যেতিয়া শস্য উৎপাদন কৰিব ল'লে যেতিয়া প্ৰডাকশ্যন কৰিব ল'লে তেতিয়া তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ শস্যবিলাক কঢ়িয়াই নিবৰ কাৰণে কি কৰিলে তেওঁলোকে উদ্ভাৱন কৰিলে নতুন বনজাক চকা ঠিক আছে চকা তেওঁলোকে কৰিলে নতুনকৈ উদ্ভাৱন কৰা এটা বস্তু হুইল ওকে সো চকা তেওঁলোকে উদ্ভাৱন কৰিলে কি হুইল ওকে they discovered wheel ঠিক আছে না সো এইকেইটা বস্তু কি কৰিলে নিউ ষ্টন এজৰ পৰা আৰম্ভ হ'ল নিউ ষ্টন এজৰ পৰা এইকেইটা কি হ'ল আৰম্ভ হৈ গ'ল ঠিক আছে না ওকে বুজি পাইছা খেতিৰ প্ৰথম প্ৰমাণ ক'ত পোৱা গৈছিলে পাকিস্তানৰ ক'ত মেহাৰগড় পাকিস্তানৰ মেহাৰগড় 7000 BC সময়ত ঠিক আছে না খেতি প্ৰমাণ পোৱা গৈছিলে এগ্ৰিকালচাৰ প্ৰুফ ক'ত পোৱা গৈছিলে পাকিস্তানত ঠিক আছে না পাকিস্তানৰ ক'ত পাকিস্তানৰ মেহাৰগড় ঠিক আছে মেহাৰগড়ত কি পোৱা গৈছিলে খেতি প্ৰমাণ পোৱা গৈছিলে কেতিয়া 7000 BCE বা BC একেটা বস্তু ঠিক আছে না সো নিউ ষ্টন এজৰ পৰা মানুহে কি আৰম্ভ কৰিলে খেতি কৰাৰ আৰম্ভ কৰিলে ঠিক আছে না নিউ ষ্টন এজৰ পাছৰ পৰা মানুহে কৰিলে খেতি কৰাৰ আৰম্ভ কৰিলে ঠিক আছে না আৰু তেওঁলোকৰ হাতিয়াৰবিলাক কি হ'ল পলিশ হ'ল চাইনি হ'ল মানে জুঙা হ'ল ঠিক আছে না তেওঁলোকে যিবোৰ হাতিয়াৰ ইউজ কৰিব ল'লে সেইবিলাক কি হ'ল মানে কি হ'ল জুঙা হ'ব ধৰিলে ঠিক আছে না আৰু এই নিঅলিথিক পিৰিয়ডৰ শেষৰ ফালে তেওঁলোকে ডিস্কভাৰ কৰা প্ৰথমটো ধাতু আছিল কি জানানে কপাৰ ঠিক আছে না আৰু এই নিঅলিথিক পিৰিয়ডৰ শেষৰ ফালে কি ডিস্কভাৰ কৰিলে কপাৰ ডিস্কভাৰ কৰিলে আৰু কপাৰ ডিস্কভাৰ কৰাৰ পাছতে পাছৰ এজটো কি বুলি কোৱা হয় লেটাৰ নিঅলিথিক পিৰিয়ড বা কপাৰ এজ বুলি ক'ব পাৰি লেটাৰ নিঅলিথিক এজ বা কপাৰ এজ বুলি ক'ব পাৰি ঠিক আছে না বাই ডিস্কভাৰিং কপাৰ ঠিক আছে না কি হ'ল এটা কপাৰ এজ আৰম্ভ হ'ল আৰু এন্ড অফ নিঅলিথিক ঠিক আছে নিঅলিথিক এজৰ শেষৰ ফালে কি হ'ল কপাৰ ডিস্কভাৰ হোৱাৰ লগে লগে কপাৰ যুগ আৰম্ভ হ'ল তাৰ মানে এই এজ অফ কপাৰ বা কপাৰ এজ বুলি আমি ক'ব পাৰো ঠিক আছে না এখিলে কাৰো ডাউট নাই ঠিক আছে তেওঁলোকে যিবোৰ এক্স মানে কুঠাৰ ব্যৱহাৰ কৰিছিলে এইবিলাক কি হ'ল ষ্টনৰ একদম নিঅলিথিক পিৰিয়ডৰ শেষৰ ফালে জুঙা আৰু কি হ'ল পলিশ হ'বলৈ আৰম্ভ কৰিলে ঠিক আছে এখিলে কাৰো একো ডাউট নাই প্ৰি হিষ্ট্ৰী পাৰ্টত কাৰো একো ডাউট নাই প্ৰি হিষ্ট্ৰী আকৌ এবাৰ মই ৰিভাইজ কৰি দিছো প্ৰি হিষ্ট্ৰী হয়নে প্ৰি হিষ্ট্ৰী কেইটা পিৰিয়ড পালো আমি প্ৰি হিষ্ট্ৰী এটা আছিলে ওল্ড ষ্টন এজ এটা আছিলে ওল্ড ষ্টন এজ দুই নম্বৰটো কি আছিলে তোমাৰ মিডল ষ্টন এজ কি আছিলে মিডল ষ্টন এজ পালো আমি থাৰ্ডটো কি পালো আমি নিউ ষ্টন এজ কি পালো আমি নিউ ষ্টন এজ ওকে আৰু লাষ্টত আমাৰ কি পালো আমি কপাৰ এজ বা লেটাৰ ষ্টন এজ ঠিক আছে না কি পালো আমি কপাৰ এজ কপাৰটো কি আছিলে প্ৰথম ধাতু আছিলে ঠিক আছে না বাই ডিস্কভাৰ্ড বাই কি নিঅলিথিক পিৰিয়ড ঠিক আছে না ওকে ওল্ড ষ্টন এজৰ বিশেষত্বখিনি কি আছিলে ওল্ড ষ্টন এজত কি কৰিছিলে মানুহবিলাকে তেওঁলোক কিছু নমেডিক আছিলে মানে অঘৰী আছিলে তেওঁলোক আছিলে নমেডিক মানে কি অঘৰী আছিলে তেওঁলোকে ফুড গেদাৰৰ আছিলে অকলনে খাদ্য সংগ্ৰাহক আছিলে ফুড গেদাৰৰ আছিলে হয়নে তেওঁলোকে কৈছিলে ফুড গেদাৰ কৈছিলে আৰু নমেডিক আছিলে ৰাইট আৰু তেওঁলোকে কৈছিলে তেওঁলোকে আৰু কৈছিলে মেজলিথিক ঠিক আছে না মেজলিথিক কেতিয়া সোমালে তেওঁলোক মিডল ষ্টন এজ কেতিয়া সোমালে যেতিয়া তেওঁলোকে খেতি কৰা আৰম্ভ কৰিলে হয়নে যেতিয়া তেওঁলোকে কৰিলে খেতি কৰা আৰম্ভ কৰিলে কি হ'ল মেজলিথিক পিৰিয়ডত সোমালে ৰাইট তেওঁলোকে খেতি কি কৰিছিলে হুইট খেতি কৰিছিলে বাৰ্লি খেতি কৰিছিলে ৰাইট ঠিক আছে নে ওকে পেইন্টিং ক'ত পোৱা গৈছিলে মিডল ষ্টন এজ কি পোৱা গৈছিলে পেইন্টিং পোৱা গৈছিলে নে গৈছিলে পেইন্টিঙৰ প্ৰমাণ ক'ত পোৱা যায় মধ্যপ্ৰদেশৰ ভীমবেটকা হয়নে পেইন্টিং ক'ত পোৱা যায় ভীমবেটকাত পোৱা যায় ভীমবেটকাত কি পোৱা যায় ভীমবেটকাত কি পোৱা যায় পেইন্টিঙৰ প্ৰমাণ পোৱা যায় নিউ ষ্টন এজত তেওঁলোকে এগ্ৰিকালচাৰ কৰা আৰম্ভ কৰিলে
হয়নে এগ্ৰিকালচাৰ আৰম্ভ কৰিলে আৰু এগ্ৰিকালচাৰ কৰাৰ কাৰণে তেওঁলোক ঘৰ বনাবলগীয়া হ'ল হাউচ আহি গ'ল তেতিয়া আৰু হাউচৰ পাছতে ৰখীয়া হ'বৰ কাৰণে এটা পোহনীয়া এনিমেল ল'ব লগা হ'ল ডগ পুহিব ল'লে হয়নে তেওঁলোকে ল'লে ডগ পুহিব ল'লে আৰু সি চকাৰ আৱিষ্কাৰ কৰিলে হুইল হয়নে চকাৰ আৱিষ্কাৰ কৰিলে কপাৰ এজ কেতিয়া হ'ল যেতিয়া তোমাৰ নিউলিথিক পিৰিয়ডৰ শেষৰ ফালে কি হ'ল কপাৰ নামৰ ধাতু এটা আৱিষ্কাৰ কৰিলে আৰু এই ধাতু আৱিষ্কাৰ কৰাৰ পাছতে কপাৰ এজত সোমাই গ'ল কি হ'ল কপাৰ এজত সোমাই গ'ল ঠিক আছে নে ওকে এতিয়া আমি চাম proto history পিৰিয়ডৰ কথা ঠিক আছে নে proto history পিৰিয়ডৰ কথা ৰাইট ওকে pro history কি আছিল pro history তোমাৰ প্ৰি হিষ্ট্ৰী কি আছিল প্ৰি হিষ্ট্ৰীত যিবোৰ লিখা মেলা আছিল না লিখা মেলা না মানে একো নাছিল ওকে আৰু proto history লিখা মেলা আছিল না proto history লিখা মেলা আছিল proto history লিখা মেলা আছিল কিন্তু কি লিখিছিল আমি পঢ়িব পাইছিল না কি লিখিছিল আমি একো পঢ়িব পৰা নগৈছিল হয়নে তেওঁলোকে জানে কি লিখিছিল তেওঁলোকৰ ভাষা আমি বুজি নাপাওঁ ৰাইট তেওঁলোকৰ ভাষা আমি কি বুজি নাপাওঁ ঠিক আছে না বুজি নাপাওঁ ঠিক আছে একেলগে স্যার ডক্টৰৰ নিচিনা লিখে ডক্টৰৰ ভাষা বেলেগ ঠিক আছে না ডক্টৰৰ ভাষা বেলেগ ডক্টৰৰ ভাষা তেওঁলোকৰ মানুহে বুজি পায় নহয় ওকে proto history কি হ'ব proto history তোমাৰ ৰাইটিং বিলাক আছিল কিন্তু কি লিখিছিল পঢ়ি পৰা গৈছিল নাই যে ওকে সো proto history পিৰিয়ড তোমাৰ হিন্দু সভ্যতাৰ পৰা আৰম্ভ হোৱা বুলি ক'ব পাৰি ক'ৰ পৰা আৰম্ভ হোৱা বুলি ক'ব পাৰি তোমাৰ হিন্দু সভ্যতাৰ পৰা আৰম্ভ হোৱা বুলি ক'ব পাৰি ওকে ঠিক আছে না সো লাহে লাহে কি হ'ল হে সময়খিনি ডেভেলপমেন্ট হোৱাৰ লগে লগে এটা সিভিলাইজেশন আৰম্ভ হ'ল ঠিক আছে না কি হ'ব তোমাৰ সিভিলাইজেশন আৰম্ভ হ'ল আৰু এই সিভিলাইজেশন মানে সভ্য সমাজ বিলাক এই নগৰী বিলাক প্ৰথম নগৰী সভ্যতা কি বুলি কোৱা হয় তোমাৰ সিভিলাইজেশন বুলি কাক কোৱা হয় ফাৰ্স্ট আৰবান সিভিলাইজেশন বুলি কাক কোৱা হয় যেটো সিন্ধু সভ্যতা বা ইন্ডাস ভেলী সিভিলাইজেশন আৰু ইয়াক ইন্ডাস ভেলী সিভিলাইজেশন বা হিন্দু সভ্যতা বুলি কিয় কোৱা হয় ঠিক আছে না ইয়াৰ কাৰণটো হ'ল যে ইন্ডাস বুলি এখন ৰিভাৰ আছিল এই ইন্ডাস ৰিভাৰৰ কাষত এইবিলাকৰ বসৱৰ্তী আৰম্ভ হোৱাৰ কাৰণে ইয়াৰ নামটো ইন্ডাস সিভিলাইজেশন আহিলে কি আহিলে ইয়াৰ ইন্ডাস সিভিলাইজেশন আহিলে ইন্ডাস civilization আহিলে কি আহিলে ইন্ডাস civilization আহিলে হয়নে ইন্ডাস civilization আহিলে তারপর ইয়াক আউটাৰ নাম কি হয় হৰপ্পান civilization বুলি কোৱা হয় কি কোৱা হয় ইয়াক হৰপ্পান civilization বুলি কোৱা হয় কি হৰপ্পান civilization বুলি কোৱা হয় কাৰণ এই গোটেই সাইটটোত গোটেই civilization টোৰ ভিতৰত কি হ'ল প্ৰথম সিটিখন কি আছিল হৰপ্পা আছিল প্ৰথম সিটিখন কি আছিল হৰপ্পা আছিল আৰু প্ৰথম সিটি হৰপ্পা ডিসকভাৰ হোৱাৰ কাৰণে কি হ'ল হৰপ্পান civilization পৰিলে এতিয়া তুমি ভাবিব পাৰা যে কি ডিসকভাৰ মানে কি আগৰ পৰা নাছিল নেকি আগৰ পৰা আছিল এইবিলাক 2500 মান বছৰ আগতে ঠিক আছে না চোৱা এতিয়া চোৱা আমাৰ ঘৰৰ যদি তুমি কিবা খুঁটা এটা ধৰা কিবা পকা খুঁটা এটা আছিল ঠিক আছে তুমি জন্ম হোৱাৰ আগৰ পৰাই তুমি এতিয়া যদি চোৱা সেই খুঁটাটো ইমানখিনি মাটি পুতি পেলালে প্ৰায় ইমান মান চাগে মাটি তলত পুত খাই গ'ল ঠিক আছে এতিয়া ইমান মান থাকে চাগে ওলাই ওপৰলে হয় না সো তেনেকে বহুত দিনতে বনোৱা এইবিলাক নগৰ আছিল সভ্যতা আছিল হয় না সো এতিয়া খনন কৰি পেলাই গম পাইছে যে ও এনেকে খানি গৈ আছে মাটি খানি পাইছে ও এটা ৰুম এটা পাইছে আৰু যে বহল খাই দেখিছে ও ঘৰ এটা আছে ও আগতে ইয়াত ঘৰ আছিল মানে আৰু ঘৰবোৰ দেখি পেলাই গম পাইছে তাৰ নলা নৰ্দমা বিলাক দেখি পেলাই গম পাইছে তাৰ প্লেনিং বিলাক টাউন প্লেনিং বিলাক দেখি গম পাইছে যে এইবিলাক কোনোবা কি আছিল সভ্য নগৰী মানে সিভিলাইজেশন আছিল কোনোবা ইয়াত মডাৰ্ন মানুহ মানে আৰবান আছিল ঠিক আছে তেওঁলোকৰ ড্ৰেইনিং সিস্টেম বেলেগ তেওঁলোকৰ ড্ৰেইনেজ সিস্টেম বেলেগ আছিল প্ৰতিটো বস্তু তেওঁলোকৰ বেলেগ আছিল মানে কি আছিল মডাৰ্ন টেকনলজি তেওঁলোকৰ আছিল ঠিক আছে সো এই ধৰণে কি হ'ল হৰপ্পা কি হৈ গ'ল মানে ইন্ডাস ভেলী কি হ'ল ইন্ডাস নৈপাত সিন্ধু নৈপাত কি আৰম্ভ হ'ল তোমাৰ ইন্ডাস ভেলী সিভিলাইজেশন আৰম্ভ হ'ল ঠিক আছে ওকে এতিয়া কিয় হৰপ্পা বুলি কোৱা হয় কিয় হৰপ্পান সিভিলাইজেশন বুলি কোৱা হয় কাৰণ তাত তোমাৰ প্ৰথমটো সিভিলাইজেশন কি আছিল তোমাৰ হৰপ্পা নামৰ সিটিখন ডিসকভাৰ প্ৰথমে কৰিছিল সো এই কাৰণে হৰপ্পান সিভিলাইজেশন বুলি কয় আৰু এই ইন্ডাস নদী পাৰত সিন্ধু নদী পাৰত থকাৰ কাৰণে ইয়াক কি বুলি কোৱা হয় ইন্ডাস সিভিলাইজেশন অৰ্থাৎ হিন্দু সভ্যতা বুলি কোৱা হয় কিবা ডাউট আছে নেকি তেওঁলোকে কি লিখিছিলে পঢ়িব পৰা গৈছিল না তেওঁলোকে কি লিখিছিলে পঢ়িব পৰা গৈছিল না একো পঢ়িব পৰা নগৈছিল ঠিক আছে সো হৰপ্পা সিভিলাইজেশন নামটো কেনেকৈ হ'ল গম পালা ওকে সো এতিয়া আমি এই ইন্ডাস ভেলী সিভিলাইজেশনত ডিসকভাৰ কৰা প্ৰথমখন সিটিৰ পৰা আৰম্ভ কৰো প্ৰথমখন সিটি কি আছিল হৰপ্পা এই হৰপ্পা সিটিখনৰ ইনফৰমেশন দিয়া মানুহজন কোন আছিল চাৰ্লছ মেছন কি আছিল চাৰ্লছ মেছন তেওঁ কেতিয়া দিছিলে 1842 ঠিক আছে 1842 তেওঁ কি দিছিলে এখন এটা তোমাৰ কিছিল এটা খবৰ দিছিলে যে এনেকে এখন সিটি আছে যাৰ নাম কি নামটো পাছত ওলাইছে সো প্ৰথমে কি হৰপ্পা নামৰ সিটিখনৰ ইনফৰমেশন দিয়া মানুহজন কোন হয় চাৰ্লছ মেছন ঠিক আছে আৰু ইয়াৰ পৰীক্ষা নিৰীক্ষা কৰা এই সিটিখনৰ গোটেই
চিটিখনৰ পৰীক্ষা নিৰীক্ষা কৰা মানুহজন কোন কানিংহাম মানুহজন কোন কানিংহাম আৰু খনন কাৰ্যত জড়িত মানুহজন নাম কি মানুহজন নাম তোমাৰ জন মাৰ্শেল ঠিক আছে জন মাৰ্শেল ওকে জন মাৰ্শেল কি হৈছিলে আৰু খনন কাৰ্য আৰম্ভ কৰিছিলে কোনে তোমাৰ দয়াৰাম সাহানী ঠিক আছে দয়াৰাম সাহানী কৈছিলে খনন কাৰ্য আৰম্ভ কৰিছিলে ইয়াৰ নেমিং এইবিলাক কোনে কৈছিলে তোমাৰ মাৰ্শেলে কৈছিলে ঠিক আছে ভালকৈ চাবা আকৌ এবাৰ মই কৈ দিছো ফাৰ্ষ্ট অফ হৰপ্পান চিভিলাইজেশ্যন এটা আমি হৰপ্পা বিষয় পঢ়িম ইন্দাস ভেলী চিভিলাইজেশ্যন চাই আছো ইন্দাস ভেলী আরে কি হৈছে ইমান গৰম বোৰ্ডখনো গৰম হৈ গৈছে গম পাইছেনে ইন্দাস ভেলী চিভিলাইজেশ্যন বুজিছনে স্যাৰ এসি এটা লগাই লওক এসি লগাব লাগিব ৰবা কাৰণ ইয়াত আমাৰ অফলাইন ক্লাছ হয় যে আমাৰ এসি লগালে কাজিয়া হ'ব ইয়াত কি হ'ব আমাৰ কাজিয়া হ'ব কিয় কাজিয়া হ'ব তাৰমানে ধৰা ফাৰ্ষ্ট ইয়াৰ গ্ৰুপটোৱে ক'ব যে আজি আমি এইটো ৰুমত কৰিম ছেকেণ্ড ইয়াৰ গ্ৰুপটোৱে ক'ব আমি ইয়াত এইটো কৰিম তেনে ক'ব নাই আমি কৰিম চব কাজিয়া হৈ যাব তাতকে গৰমতে ক্লাছ কৰিম ঠিক আছে নে ইয়াত এসি লগালে দিগদাৰ হ'ব ওকে ঠিক আছে নেক্সট ওয়ান ইন্দাস ভেলী চিভিলাইজেশ্যনৰ কি হ'ল প্ৰথমখন চিটিৰ নাম কি আছিল হৰপ্পা প্ৰথমখন চিটিৰ নাম কি আছিল হৰপ্পা এই হৰপ্পা ক'ত আছিল এই হৰপ্পা আছিল তোমাৰ ৰবি নদী পাৰ ক'ত আছিল ৰবি ৰিভাৰৰ পাৰত ঠিক আছে ৰবি নদী পাৰত কি আছিল ৰবি ৰিভাৰৰ পাৰত কি আছিল হৰপ্পা আছিল ৰবি ৰিভাৰৰ পাৰত কি আছিল হৰপ্পা আছিল ইয়াৰ ইনফৰমেশ্যন দিয়া মানুহজন কৈছিলে মেছন চাৰ্লছ মেছনে কৈছিলে ইয়াৰ ইনফৰমেশ্যন দিছিলে ইয়াৰ ইনফৰমেশ্যন দিয়া মানুহজন কৈছিলে চাৰ্লছ মেছন ঠিক আছে চাৰ্লছ মেছন আৰু এই খনৰ বিষয়ে এই হৰপ্পাৰ বিষয়ে তোমাৰ যি মানে পৰীক্ষা নিৰীক্ষা কৰিছিলে পৰীক্ষা কৰা মানুহজনৰ নাম কি তোমাৰ কি হ'ব কানিংহাম পৰীক্ষা কৰা মানুহজনৰ নাম কি হ'ব তোমাৰ কানিংহাম ঠিক আছে আৰু খনন কোনে কৈছিলে ইয়াৰ খনন মাইনিং কোনে কৈছিলে খনন মাইনিং কৰা মানুহজনৰ নাম কি খনন অৰ্থাৎ মাইনিং কৰা মানুহজনৰ নাম কি মাইনিং কৰা মানুহজনৰ নাম তোমাৰ দয়াৰাম সাহানী কি নাম দয়াৰাম কি হ'ব সাহানী এই দয়াৰাম সাহানী কৈছিলে হৰপ্পাৰ খনন কৰা বুলি কোৱা হয় হৰপ্পাৰ খনন কৰা মানুহজনৰ নাম কি হ'ব দয়াৰাম সাহানী ঠিক আছে এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি দয়াৰাম সাহানীলৈ কোনোবাই বুজি নোপোৱাকৈ আছে নেকি এতিয়া প্ৰশ্নটো হ'ল যে দয়াৰাম সাহানীয়ে কোন চনত খনন কৰিছিলে দয়াৰাম সাহানীয়ে কেতিয়া হৰপ্পা আৱিষ্কাৰ বা খনন কৰিছিলে কি হ'ব তোমাৰ 1921 কি হ'ব হৰপ্পা ঠিক আছে ওকে সো এই খনন কৰা মানুহজনৰ নাম কি দয়াৰাম সাহানী এইখিনি বিষয়ে একদম ভালকৈ বস্তুটো ৰাখিব লাগিছে সো এই ইয়াত কি পোৱা গৈছিলে এই হৰপ্পাত কি পোৱা গৈছিলে যেতিয়া হৰপ্পা তোমাৰ খনন কাৰ্য চলাইছিলে তাৰ পৰা কি উদ্ধাৰ হৈছিলে ক'ব পাৰিবানে তাৰ পৰা কি উদ্ধাৰ হৈছিলে উদ্ধাৰ হোৱা সামগ্ৰী কি উদ্ধাৰ হৈছিলে ক'ব পাৰিবানে ইয়াৰ এক নম্বৰৰ উদ্ধাৰ মাতৃদেৱীৰ মূৰ্তি পাইছিলে কি পাইছিলে মাদাৰ গডেছৰ মূৰ্তি মাতৃদেৱীৰ মূৰ্তি মাদাৰ গডেছৰ কি পোৱা গৈছিলে মানে মাদাৰ গডেছৰ মূৰ্তি হয়নে মাতৃদেৱীৰ কি পোৱা গৈছিলে মূৰ্তি পোৱা গৈছিলে দুই নম্বৰে কি পাইছিলে মাতৃদেৱীৰ মূৰ্তি পোৱাৰ লগতে কি পাইছিলে ইয়াত আৰু তোমাৰ ভঁৰাল পাইছিলে কি পাইছিলে ভঁৰাল পাইছিলে শ্ৰমিকৰ আৱাস পাইছিলে কিবা তোমাৰ ভঁৰাল মানে গ্ৰেনেৰী হয়নে ভঁৰাল পাইছিলে আৰু কি পাইছিলে তোমাৰ শ্ৰমিকৰ আৱাস হয়নে শ্ৰমিকবিলাক থাকিবৰ কাৰণে কি পাইছিলে শ্ৰমিকৰ আৱাস মানে তাত শ্ৰমিক আছিলে বুলি তাত শ্ৰমিকৰ আৱাস পোৱা গৈছিলে হয়নে শ্ৰমিকৰ ঘৰ পোৱা গৈছিলে 4 নম্বৰতে কি পোৱা গৈছিলে ক'ব পাৰিবানে 4 নম্বৰত তোমাৰ গ্ৰেভিয়াৰ্ড পোৱা গৈছিলে মানে বহুত মানে মৰাশালী পোৱা গৈছিলে কি পোৱা গৈছিলে মৰাশালী তোমাৰ কফিনৰ বিউৰিয়েল মানে কফিনে দি পেলাই মানুহ যে তোমাৰ তলতে পুতি দিয়ে সেই কফিন বিউৰিয়েল পাইছিলে কি পাইছিলে কফিন বিউৰিয়েল পোৱা গৈছিলে কফিনৰ সমাধি পোৱা গৈছিলে হয়নে আৰু এটা কি তোমাৰ মৰিশালী পোৱা গৈছিলে বহুত পৰিমাণৰ মৰিশালী পোৱা গৈছিলে কি পোৱা গৈছিলে মৰিশালী পোৱা গৈছিলে গ্ৰেভিয়াৰ্ড পোৱা গৈছিলে ঠিক আছে আৰু তাত এখন মৰিশালী নামেই আছিলে RNH37 বুলি এখন মৰিশালী পোৱা গৈছিলে ক'ত পোৱা গৈছিলে এইবিলাক হৰপ্পা চিভিলাইজেশ্যনত পোৱা গৈছিল যেতিয়া হৰপ্পা নামৰ যে চিটিখন যেতিয়া উদ্ধাৰ কৰা হৈছিলে এই চিটিখন যেতিয়া দয়াৰাম সাহানীৰ দ্বাৰা খনন কৰা হৈছিলে এই চিটিখন যেতিয়া দয়াৰাম সাহানীৰ দ্বাৰা খনন কৰা হৈছিলে কেতিয়া 1921 যেতিয়া খনন কৰা হৈছিলে এইবোৰ সামগ্ৰী উদ্ধাৰ হৈছিলে কি পোৱা হৈছিলে মাদাৰ গডেছৰ মূৰ্তি মাতৃদেৱীৰ মূৰ্তি পোৱা গৈছিলে ভঁৰাল পোৱা গৈছিলে বহুত ডাঙৰ শ্ৰমিকৰ আৱাস পোৱা গৈছিলে কফিন থকা বিউৰিয়েল পোৱা গৈছিলে মৰিশালী পোৱা গৈছিলে আৰু তোমাৰ RNH37 বুলি কি পোৱা গৈছিলে মৰিশালী পোৱা গৈছিলে RNH বুলি 37 বুলি কি পোৱা গৈছিলে তোমাৰ মৰিশালী পোৱা গৈছিলে এইবিলাক ক'ত পোৱা গৈছিলে এইবিলাক হৰপ্পাত পোৱা গৈছিলে ঠিক আছে এইবিলাক হৰপ্পাত পোৱা গৈছিলে আৰু হৰপ্পাৰ পাছত ইয়াত কি আৱিষ্কাৰ হৈছিলে হৰপ্পাৰ পাছত আৰু কি চিটিখনৰ নাম কোৱাচোন যি হৰপ্পাৰ পাছত ডিস্কভাৰ হৈছিলে
কিছিলে চানহুদাৰো কি নাম হ'ল তোমাৰ চানহুদাৰো বুলি এখন পোৱা গৈছিলে মানে চানহুদাৰো চানহুদাৰো বুলি এখন পোৱা গৈছিলে তোমালোকৰ ক্লাছ আছে মই কি আগবঢ়াইলো নি সময়টো তোমালোকৰ ক্লাছ কেতিয়া বজাত আছে হা 11:45 কি মানে হৈ গ'ল 11:45 হ'ল নেকি 11:45 হৈ গ'ল তেতিয়া অকণমান ৰৈ দিয়া মই শেষ কৰি লওঁ ক্লাছটো হা অঁ যোৱা ওকে তো কি হ'ল RNH37 বুলি কি পোৱা গৈছিলে তোমাৰ মৰিশালী এখন পোৱা গৈছিলে ৰাইট RNH37 বুলি কি কৈছিলে মৰিশালী পোৱা গৈছিলে ঠিক আছে নে সো এতিয়া আমি কি চাম এতিয়া আমি চাম আৰু কি লওঁ চানহুদাৰো কি কৈছিলে চানহুদাৰো হয়নে চানহুদাৰো বুলি এখন আৱিষ্কাৰ কৰিছিলে চানহুদাৰো চহৰখন আৱিষ্কাৰ কৰা মানুহৰ নাম কি ৰাখেল দাস নহয় তোমাৰ কি হ'ব তোমাৰ গোপাল মজুমদাৰ ঠিক আছে নে গোপাল মজুমদাৰ চানহুদাৰো আৱিষ্কাৰ কৰা মানুহৰ নাম কি গোপাল মজুমদাৰ কি নাম গোপাল মজুমদাৰ কি আমি তোমাৰ চানহুদাৰো চহৰখনৰ আৱিষ্কাৰ কৰা বুলি তাৰমানে তেওঁ খনন কাৰ্য তেওঁ জড়িত হৈছিলে তাত কি পোৱা গৈছিলে তাত তোমাৰ তাৰমানে কি হয় জানানে এই চানহুদাৰো চিটিখনে একমাত্ৰ আছিলে যাৰ ৱাল নাছিলে যিখন মানে কি আছিলে ৱাল নাছিলে ফৰ্টিফাইড নাছিলে ওকে আৰু তাত ইংকৰ বস্তু পোৱা গৈছিল ইংক পট তোমাৰ চিয়াহী দোৱাত পোৱা গৈছিল আৰু লগত তাত মহিলাৰ বস্তু বেছি পোৱা গৈছিলে তাত কি পোৱা গৈছিল তাত তোমাৰ মহিলাৰ বস্তু বেছি পোৱা গৈছিলে তাত কি ফাইন কৰা আছিলে তাত এক নম্বৰ তোমাৰ মহিলাৰ সামগ্ৰীবিলাক মানে মহিলাৰ সামগ্ৰীবিলাক তোমাৰ লিপষ্টিক আদি বস্তুবিলাক মহিলাৰ সামগ্ৰীবিলাক তাত উদ্ধাৰ হৈছিলে ঠিক আছে নে তাত ইংক পট উদ্ধাৰ হৈছিলে চিয়াহী দোৱাত ইংক পট তাত উদ্ধাৰ হৈছিলে লগতে তাত কি উদ্ধাৰ হৈছিলে তোমাৰ তাত লগতে কি পাইছিলে তোমাৰ তাত কুকুৰে খেদি থকা মেকুৰী কি কৈছিলে মানে কুকুৰে মেকুৰীক খেদি থকা যিটো মানে ছবি তাত পোৱা গৈছিলে ঠিক আছে নে মানে ভৰি ষ্টাম্প কৰিছিলে যে কুকুৰে কি কৈছিলে ডগে মেকুৰীক খেদি থকা কি পোৱা গৈছিলে ভৰি ষ্টাম্প পোৱা গৈছিলে ওকে মানে ফুটপ্ৰিন্ট পোৱা গৈছিলে ওকে ফুটপ্ৰিন্ট পোৱা গৈছিলে সো এইখিনি কি হয় এই তোমাৰ চানহুদাৰোলৈকে গ'লো আমি ক্লাছ কৰিছো মই আৰু আমাৰ এতিয়া মোৰ অফলাইন আছে ক্লাছ ঠিক আছে নে সো মহেঞ্জোদাৰো শেষ কৰিম মই মহেঞ্জোদাৰো কি হ'ব মহেঞ্জোদাৰো ডিস্কভাৰ কৰিছিলে কোনে ৰাখেল দাস বেনাৰ্জী ঠিক আছে নে সবতকৈ ডাঙৰ চহৰখনৰ নাম কি হ'ব গোটেই হাৰাপ্পান চিভিলাইজেশ্যনৰ গোটেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম কি হয় মহেঞ্জোদাৰো আৰু ইয়াক ডিস্কভাৰ কৰিলে ৰাখেল দাস বেনাৰ্জীয়ে ডিস্কভাৰ কৰিছিলে ইয়াত ডাঙৰ ভঁৰাল পোৱা গৈছিলে ইয়াত গ্ৰেট বাথ মানে গা ধোৱা ঘৰ পোৱা গৈছিলে টেম্পল লাইক প্লেচ তাত সভাঘৰ পোৱা গৈছিলে ডেন্সিং গাৰ্ল মানে চিচাৰ নাচি থকা ছোৱালীৰ মূৰ্তি পোৱা গৈছিলে ইয়াত পশুপতিৰ মূৰ্তি বা চিল পোৱা গৈছিলে হয়নে এইখিনি কথা মই নেক্সট ক্লাছত ক'ম কাৰণ এতিয়া আমাৰ গোটেইকেইটা ৰুমতে অফলাইন ক্লাছ ষ্টাৰ্ট হৈ গ'ল চাউণ্ডটো তোমালোকে শুনিছাই চাগে অলপ গুৰুত্ব শুনিবা চ' আজিৰ ক্লাছটো এইখিনিতে ষ্টপ কৰিছোঁ ভালকৈ পঢ়ি থাকা জয় হিন্দ জয় অসম